মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। আজিৰ এই ভিডিঅ'টোত মই CM ট্ৰিপলৰ ওপৰত 2.0 দুটামান কথা ক'ম আপোনালোকক। বহুতেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো আপোনালোকৰ কাৰণে, আৰু মই যিকেইটা কথা ক'ম আজি আপোনালোক গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব, স্কিপ নকৰি। ভিডিঅ'টো নচাকৈ আপোনালোক কমেণ্ট নকৰিব যে 2.0ৰ ফাইনেল লিষ্টটো কেতিয়া হৈছে। ফাইনেল লিষ্টটো 15-20 দিন আগতে হৈ গৈছে, আজিৰ পৰা প্ৰায় বেছিয়ে হ'ল, 15-20 দিনৰ এমাহ মানে হ'ল প্ৰায়। গতিকে ক'ত কেনেকৈ লিষ্টটো বনালে মই আপোনালোকক এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষলৈকে চাব। চেনেলটোত যদি আপোনালোক নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। অসম আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু 1.0 চিভিল আপডেট কাৰ কাৰ হৈছে 1.0 আৰু 2.0 আপোনালোকে কমেণ্ট কৰি কিনে জনাব, আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাইছে ভিডিঅ'টো কমেণ্ট কৰি কিনে জনাব চিভিল আপডেটৰ লগতে। আৰু যদি চিভিল আপডেট 1.0 বা 2.0 হোৱা নাই তথাপিতো আপোনালোকে কমেণ্ট কৰিব। তাৰপিছত আপোনালোকক কি কৰিব লাগে কি কৰিব নালাগে মই ভিডিঅ'টোত আপোনালোকক কৈ যাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আজি বুলি নহয় আগতেও আপোনালোকক কৈছোঁ যে অসম আত্মনিৰ্ভৰ আঁচনি চিভিল আপডেটক লৈ কিনে বৰ্তমান কোনো প্ৰব্লেম নাই। চিভিল আপডেট হ'লেও বা নহ'লেও আপোনালোকে চিলেকশ্যন যদি পায় তেতিয়াহ'লে আপোনালোকলৈ 100% ফোন বা SMS আহিব। আৰু মই আগতীয়াকৈ আপোনালোকক ভিডিঅ' বনাই কৰি কিনে থৈ দিছোঁ। আপোনালোক গমে পায় যে অসম আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্ট হৈ গৈছে। আৰু বহুতে সোধে যে ফাইনেল লিষ্টটো আমি ক'ত পাম। ফাইনেল লিষ্টটো আপোনালোকে ক'তো নাপায়, সেইটো বিচাৰি ল'ব। সেইটো বৰ্তমান অফিচিয়েলি হৈ থাকে আৰু অফিচিয়েলি হৈয়ে থাকিব। গতিকে আপোনালোকে ফাইনেল লিষ্ট বিচাৰি হাবাথুৰি নাখাব। আৰু ফাইনেল লিষ্ট হৈ গৈছে, ফাইনেল লিষ্টত আপোনাৰ নাম আছে নে আপুনি কেনেকৈ চেক কৰিব। যদি আপুনি জানে তেতিয়াহ'লে আপুনি গম পাব কোনে চিলেকশ্যন পাইছে কোনে চিলেকশ্যন পোৱা নাই। হয়তো মই ভিডিঅ'ত ইমানখিনি ক'ব নোৱাৰোঁ, কাৰণ চবৰ এটা চিকিউৰিটি থাকে। গতিকে মই ইমানখিনি ভিডিঅ'ত আপোনালোকক ক'ব নোৱাৰোঁ চিলেকশ্যন কেনেকৈ পাইছে কোনে পোৱা নাই, সিমানখিনি মই ক'ব নোৱাৰিম। হয়তো যদি আপোনালোক কমেণ্ট কৰে কমেণ্ট বক্সত মই হয়তো আপোনালোক কমেণ্ট চাই কৰি আপোনালোক মই ৰিপ্লাই কৰি কিনে হয়তো ক'ব পাৰিম। যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হয় হয়তো মই তেতিয়া আপোনালোকক ক'ব পাৰিম। গতিকে চিলেকশ্যন লিষ্টটো আজিৰ পৰা প্ৰায় 15-20 দিন আগতে হৈ গৈছে। জুলাইৰে মোটামুটি 10-12 তাৰিখ মানৰ ভিতৰত চিলেকশ্যন লিষ্ট হৈ গৈছে অসম আত্মনিৰ্ভৰ আঁচনি 2.0। গতিকে তাত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনালোকে ফোন মেছেজ 100% আহিব। বহুতে সুধি আছে যে চিলেকশ্যন কেনেকৈ হ'ল, কি ভিত্তিত চিলেকশ্যন কৰিলে, কি ভিত্তিত চিলেকশ্যন কৰিছে সেইটো চৰকাৰে জানিব, আপুনি নাজানে ময়ো নাজানো। কিন্তু চিলেকশ্যন যে হৈছে ফাইনেল লিষ্ট যে হৈ গৈছে সেইটো কথা মই জানো, আৰু সেইটো কথা আপোনালোকে জানে। যদি কোনোবাই নাজানে হয়তো নাজানিব পাৰে, কিন্তু 99% মানুহে জানে যে অসম আত্মনিৰ্ভৰ আঁচনিৰ ফাইনেল লিষ্ট হৈ গৈছে। গতিকে এতিয়া ফোন মেছেজ আহিবলৈহে অকল বাকী আছে। কথাটো মই আজি আপোনালোকক ফাইনেল কৰি দিলোঁ। আপোনালোকে হয়তো মাথা মাৰি থাকিব যে ফাইনেল লিষ্টটো কেতিয়া পাম বা চিলেকশ্যন কেতিয়া পাম, চিলেকশ্যন হ'ল নে নহ'ল মোৰ। সেইটো কথা যদি চিলেকশ্যন পাইছে ফোন মেছেজ আহিব, আৰু যদি চিলেকশ্যন হোৱা নাই ফোন মেছেজ নাহে। আৰু অসম আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্টটো 100% হৈ গৈছে। কেৱল ফোন আৰু SMS আহিবলৈ বাকী আছে, আৰু সেইটো 15 আগষ্টৰ পিছৰ পৰা আৰম্ভ হ'ব। বৰ্তমান যাতে 1.0ৰ ট্ৰেইনিং চলি আছে, ট্ৰেইনিং শেষ হোৱাৰ পিছতে 2.0 আৰম্ভ কৰি দিব। গতিকে আপোনালোকে কিছুদিন ৱেইট কৰক। যদি আপোনালোকৰ দিন ভাল তেতিয়াহ'লে ফোন মেছেজ আহিব, যদি আপোনাৰ দিন বেয়া তেতিয়াহ'লে ফোন মেছেজ নাহে, বা যদি চিলেকশ্যন পোৱা নাই। কথাখিনি ইমানে। গতিকে ভিডিঅ'টো চাই কৰি যদি ভাল পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, শ্বেয়াৰ এটা কৰিব।